নমস্কাৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, অষ্টম শ্ৰেণীত পঢ়ি থকা সমূহ ছাত্ৰ ছাত্ৰীক মই আজিৰ এই ক্লাছটোলৈ স্বাগত জনাইছোঁ। আজি তোমালোকৰ যিখিনি লেসন বা ইউনিট চলি আছে দ্য প্ৰিন্স অফ পানী দিহিং, এই লেসনটোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰবিলাক আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আমি আশা ৰাখিলোঁ তোমালোকে খুব সুন্দৰকৈ ইতিমধ্যে দ্য প্ৰিন্স অফ পানী দিহিঙৰ যি বৰ্ণনামূলক ভিডিঅ' আছে, আমি অসমীয়া ভাষাত খুব সুন্দৰকৈ পাঠখিনি বুজাই দিয়াৰ যত্ন কৰিছোঁ। তোমালোকে চাগে বুজি পাইছা ইতিমধ্যে। যদি বুজি পোৱা নাই তোমালোকে আকৌ গৈ পিনে তাত চাব পাৰিবা, লগতে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা। ঠিক আছে, মই আকৌ ভালদৰে বুজাই দিবলৈ যত্ন নিশ্চিতৰূপে কৰিম। আজি আমি দ্য প্ৰিন্স অফ পানী দিহিঙৰ যিবিলাক বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ, এই প্ৰশ্ন উত্তৰবিলাক আমি আলোচনা কৰিবলৈ লৈছোঁ। ঠিক আছে, তোমালোকে চাব পাৰিবা আমাৰ স্ক্ৰীণত দ্য প্ৰিন্স অফ পানী দিহিং। অ'কে, বিভিন্ন প্ৰশ্ন উত্তৰবিলাক কি যেনেকুৱাকৈ নাম্বাৰ 1 কুৱেশ্যন তোমালোকৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ সাধাৰণতে তোমালোকৰ পৰীক্ষাত আহে। নাম্বাৰ 1 কুৱেশ্যন হৈছে হোৱাই ডিড দ্য পিপল অফ চিতলিয়া এণ্ড দ্য নেইবাৰিং ভিলেজ পেনিক। হোৱাই মানে হ'ল কি, কিয় দ্য পিপল অফ চিতলিয়া, চিতলিয়াৰ মানুহসকলে কিয়, এণ্ড দ্য নেইবাৰিং ভিলেজ, আৰু ওচৰ চুবুৰীয়া ভিলেজৰ অৰ্থাৎ গাঁৱৰ যিবিলাক মানুহ আছিল এইবিলাক কিয় পেনিক হৈ গৈছিল, কিয় ভয় খাই গৈছিল। ঠিক আছে, আৰু মনত ৰাখিবা চিতলিয়া কি আছিলে, চিতলিয়া এখন গাঁৱৰ নাম আছিলে, হয়নে নহয়? চিতলিয়া গাঁৱৰ মানুহ আৰু ওচৰ চুবুৰীয়া অৰ্থাৎ নেইবাৰিং গাঁৱৰ মানুহসকলে কিয় ভয় খাই গৈছিলে। চ' এনচাৰখিনি কি দিয়া আছে, দ্য পিপল অফ চিতলিয়া, চিতলিয়াৰ মানুহ, এণ্ড দ্য নেইবাৰিং ভিলেজ, আৰু ওচৰ চুবুৰীয়া ভিলেজৰ মানুহসকলে পেনিক হৈছিলে অৰ্থাৎ ভয় খাই গৈছিলে। বিকজ কাৰণ কি, ডিউ টু দ্য হেভি ৰেইন, বৰ বৃষ্টি হৈ আছিলে, বৰ বৰষুণ দি আছিলে, সেইকাৰণে ভয় খাই গৈছিলে। দ্য চুৱেলিং ৱাটাৰ, যিবিলাক চুৱেলিং ৱাটাৰ আছিলে অৰ্থাৎ বৃদ্ধি হৈ থকা ৱাটাৰ যিখিনি আছিলে, অৰ্থাৎ যিখিনি মানে বানপানীৰ পানী যিবিলাক আছিলে, অফ দ্য ব্ৰহ্মপুত্ৰৰ কণ্টিনিউছ ৰাইজিং, অৰ্থাৎ এই পানীখিনি কি হৈ গৈছে, বৃদ্ধি হৈয়ে আছিলে। এই পানীখিনি কিন্তু কম হৈ থকা নাছিলে, বাৰে প্ৰতি বৃদ্ধি হৈয়ে আছিলে। ঠিক আছে, অ'কে। নাও কুৱেশ্যন নাম্বাৰ বি। আই হোপ তোমালোকে 1 নম্বৰ বা এ নম্বৰৰ প্ৰশ্ন উত্তৰখিনি বুজি পাইছা। এতিয়া বি নম্বৰৰ প্ৰশ্ন উত্তৰখিনিলৈ আমি গুচি যাম। What happened when the embankment at Sitolia village was breached? What happened? কি হৈছিলে when, যেতিয়া the embankment মানে কি, embankment মানে হ'ল যিখিনি নদী বান্ধক কি বুলি কোৱা হয়, এম্বেংকমেণ্ট বুলি কোৱা হয়। এট চিতলিয়া ভিলেজৰ যিটো আমাৰ নদী বান্ধি থোৱা আছিলে, ৱাজ ব্ৰিজ, যেতিয়া ভাঙি গৈছিলে, ব্ৰিজ হৈ গৈছিলে, তেতিয়া কিনো হৈছিলে। চ' এনচাৰ কি দিয়া আছে, when the embankment at চিতলিয়া ভিলেজ, যেতিয়া চিতলিয়া ভিলেজৰ যিখিনি নদী বান্ধ আছে, এই নদী বান্ধখিনি ৱাজ ব্ৰিজ, যেতিয়া ভাঙি গৈছিলে, ইন ন' মুমেণ্ট, আৰু সেই মুহূৰ্ততে, এটা মুহূৰ্ততো অপেক্ষা নকৰি পিনে, হাক ৱেভ অফ ৱাটাৰ, ডাঙৰ ৱাটাৰৰ অৰ্থাৎ পানীৰ স্ৰোত, ৱেভছ মানে স্ৰোত, ব্ৰক ইন টু দ্য ভিলেজেছ, ভিলেজত আহি পিনে অৰ্থাৎ আমাৰ যি গাঁও আছে, গাঁৱত আহি পিনে সোমাই গৈছিলে। আৰু কি কৈ আছিলে, দ্য ৱাটাৰ ৰোল অভাৰ চাম অফ দ্য হাউচ টপ, আৰু কিছুমান ৱাটাৰ বা কিছু বানপানীৰ পানী ঘৰৰ টিন যে আছে, ঘৰৰ যে ছাল আছে, ছালৰ ওপৰেৰে যোৱা আৰম্ভ কৰি দিছিলে। ঠিক আছে, এনেকুৱা পৰিস্থিতি বা এনেকুৱা অৱস্থা আমাৰ যেতিয়া এম্বেংকমেণ্ট, চিতলিয়া ভিলেজৰ যিখিনি এম্বেংকমেণ্ট আছে অৰ্থাৎ নদী বান্ধ আছে, ভাঙি গৈছিলে, তেতিয়াখিনি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা আমি সাধাৰণতে দেখা পাইছিলোঁ। ঠিক আছে, ওকে। নাও কুৱেশ্যন নাম্বাৰ চি। কুৱেশ্যন নাম্বাৰ চিত কিনো কৈ আছে, কুৱেশ্যন নাম্বাৰ চি কৈ আছে হোৱাট একশ্যন ডিড খগেনে কিনো কৰিছিলে, এণ্ড হিজ ক্লাছমেট, আৰু তেওঁৰ যি ক্লাছমেট আছে অৰ্থাৎ সহপাঠী আছে, সিহঁতে কি কৰিছিলে, টেক টু ৰেস্কিউ, কেনেকুৱাকৈ ৰেস্কিউ কৰিছিলে অৰ্থাৎ উদ্ধাৰ কৰিছিলে, দ্য ভিলেজাৰ্ছ, যিসকল গাঁওবাসী মানুহবিলাক আছে, এই ভিলেজাৰ্ছসকলক কেনেকুৱাকৈ উদ্ধাৰ কৰা দেখা পোৱা গৈছিলে,
চিতলীয়াৰ যিসকল গাঁওবাসী আছে, যিসকল গাঁওবাসীৰ ৰাইজে বানপানীৰ সমস্যাত ভুগি আছিলে, হঠাৎকৈ এম্বেংমেণ্ট ভাঙি গৈ পিনে ব্ৰহ্মপুত্ৰৰ পানী ৰাইজিং হৈ গৈ পিনে বৃদ্ধি হৈ গৈ পিনে এই যে বানপানীখিনি যে সৃষ্টি হৈছে, এতিয়া কেনেকুৱাকৈ আমাৰ খগেন এণ্ড হিজ ক্লাছমেট, তেওঁৰ যি সহপাঠীসকল আছে, কেনেকুৱাকৈ হেল্প কৰিলে। অ'কে, চ' কেনেকুৱাকৈ হেল্প কৰিছে? টু ৰেস্কিউ দ্য ভিলেজাৰ অফ চিতলীয়াৰ ভিলেজাৰসকলক, চিতলীয়াৰ গাঁওবাসী মানুহসকলক হেল্প কৰিবৰ কাৰণে, ৰেস্কিউ কৰিবৰ কাৰণে খগেন এণ্ড হিজ ক্লাছমেট, খগেন আৰু তেওঁৰ যি সহপাঠী আছে, ক্লাছমেট আছে, মেড এ ফিউ মানে মোটামুটি 5খন 5 ৰাফ্ট অফ বেনানা টাংছৰে, বেনানা মানে কি, যিবিলাক কলগছ আছে, কলগছৰ টাংছ মানে কি, গাগজ দি পিনে কিছুমান, অৰ্থাৎ 5খন কি বনাইছে, ৰাফ্ট বনাইছে। হোৱাট ইজ দ্য মিনিং অফ ৰাফ্ট মানে হ'ল ভুৰা বুলি, যাক আমি কওঁ, আমাৰ ৰাজবংশী ভাষাতো ভুৰা বুলিয়ে কয়, আৰু অসমীয়া ভাষাটো চাগে ভুৰা বুলিয়ে কোৱা হয়। এণ্ড আৰু খগেন বৰ্ড হিজ ফাদাৰ্ছ বোট এজ ৱেল, আৰু খগনে তেওঁৰ দেউতাকৰ যিখিনি বোৰ্ড আছে, বোৰ্ড মিনিং কি, বোৰ্ড মানে হ'ল নাও, যিখিনি নাও আছিলে এই নাওখিনি লৈ পিনে কলৈ গৈছিলে, যিসকল আমাৰ চিতলীয়াৰ ভিলেজাৰবিলাক আছে, চিতলীয়া গাঁওবাসীৰ যিসকল গাঁওবাসী মানুহসকল আছিলে, সিহঁতক হেল্প কৰিবৰ কাৰণে আগবাঢ়ি গৈছিলে বা সিহঁতে যোৱা পৰিলক্ষিত হৈছিলে। ঠিক আছে, নাও কুৱেশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ ডিত কিনো কৈ আছে? কুৱেশ্যন নম্বৰ ডিত কৈ আছে, হাউ ডিড খগেন এণ্ড ডম্বাৰু ৰেস্কিউ, আমাৰ খগেন আৰু ডম্বাৰুৱে কেনেকুৱাকৈ ৰেস্কিউ কৰিলে, কেনেকুৱাকৈ উদ্ধাৰ কৰিলে ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ। আমাৰ ডক্টৰ হাতী বৰুৱাক আৰু মণি বাইদেউক আমাৰ খগেন আৰু ডম্বাৰুৱে কেনেকুৱাকৈ ৰেস্কিউ কৰিলে, উদ্ধাৰ কৰিলে, সেইখিনি এতিয়া আমি ক'ব লাগে। অ'কে, so the answer is Khoghen could see Moni Baidau's head popping in and out of the water. কি কৈ আছে? খগন কুড সি, খগনে দেখা পাইছিল বা লক্ষ্য কৰিছিল যে মণি বাইদেউ কিন্তু পানীত পানী চাই পিনে ভয় খাইছিল, যি আমাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হৈ যোৱাৰ ফলত যি বানপানীৰ সৃষ্টি হৈছে, সেই বানপানীৰ পানীখিনি চাই পিনে কিন্তু মণি বাইদেৱে কি কৰিছিল, ভয় খাইছিলে। আৰু কি কৈ আছে? হোৱেন হি চ, যেতিয়া তেওঁ বা আমাৰ খগনে দেখিছিলে, চ হাৰ, হি কট হাৰ বাই হিজ আৰ্ম, আমাৰ মণি বাইদেউক হাতত ধৰি পিনে বৰ্ডত বা নাৱত তুলি দিছিলে বা উঠাই দিছিলে। এণ্ড হেল্প হাৰ, আৰু এনেকুৱাকৈ আমাৰ মণি বাইদেউক হেল্প কৰিছিলে, আনটিল দে ৰিচ এ মাউণ্ট, যেতিয়ালৈকে সিহঁতে মাউণ্টত গৈ পিনে উপস্থিত হোৱা নাই। মাউণ্টত গৈ পিনে মানে কি, এটা ওখ স্থান গৈ পিনে উপস্থিত হোৱা নাই, যিহেতু সিহঁতে ক'ত পৰি গৈছিলে, ৰেস্কিউ কৰাৰ সময়ত ক'ত পৰি গৈছিলে, আমাৰ যিখিনি বৰ্ড আছে, বৰ্ডখিনি কি হৈ গৈছিলে, ওলোটা হৈ গৈছিলে। ওলোটা হৈ যোৱাৰ ফলত আমাৰ সববিলাক যিসকল মানুহ আছিলে, কোন কোন আছিলে, ইয়াৰ আগৰ ক্লাছটোতে মই আলোচনা কৰিছিলোঁ, কোন কোন আছিলে কোৱাচোন? আমাৰ খগেন আছিলে, আমাৰ ডম্বাৰু আছিলে, ডক্টৰ হাতী বৰুৱা আছিলে, মণি বাইদেউ আছিলে, আৰু ডক্টৰ হাতী বৰুৱাৰ দুজন বন্ধু আছিলে, হয়নে নহয়? আৰু চবে কি হৈ গৈছিলে, যেতিয়া ইউটাৰ্ণ ল'ব নাওখনে, ইউটাৰ্ণ লোৱাৰ সময়তে কিন্তু সকলোৱে পানীৰ তলেদি যিটো কাৰেণ্ট গৈছিলে, যিটো স্ৰোত গৈছিলে, সেই স্ৰোতৰ কাৰণে আমাৰ বোটখিনি কি হৈ গৈছিলে, ওলটি খাই গৈছিলে, আৰু সকলোৱে ছিন্ন বিচ্ছিন্ন হৈ পৰি গৈছিলে, হয়নে? তাৰ পিছত মণি বাইদেউ যে ভাহি গৈ আছিল নদীৰ স্ৰোততে, আমাৰ মণি বাইদেউক ধৰি পিনে আমাৰ খগেনে ক'ত লৈ আহিছিলে, ওখ স্থানলৈ লৈ অহা দেখা পোৱা গৈছিলে বা পৰিলক্ষিত হৈছিলে। এ মাউণ্ট এভভ দ্য ফ্লাডৰ, এই বানপানীৰ মাজতে থকা ওখ স্থানলৈ আমাৰ মণি বাইদেউক লৈ আহিছিলে, ফ্লাড ৱাটাৰ। আৰু কি কৈ আছে? দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউ, ডক্টৰক, আমাৰ যি ডক্টৰ হাতী বৰুৱা আছে, তেওঁকো ৰেস্কিউ কৰা হৈছিলে, এণ্ড কেৰিড টু দ্য মাউণ্ট, আৰু তেওঁকো ক'ত লৈ যোৱা হৈছিলে, ওখ স্থানলৈ, অৰ্থাৎ মাউণ্টলৈ লৈ যোৱা হৈছিলে। আৰু দাস এনেকুৱাকৈয়ে দে ৰেস্কিউ দেম, সিহঁতক কি কৰা হৈছিলে, আমাৰ ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউক ৰেস্কিউ কৰা হৈছিলে বুলি আমি ক'ব পাৰোঁ। হোৱাট ইজ দ্য নেক্সট ই নম্বৰ? কি কৈ আছে? Why did the people of the village call Khoghen the prince of Panidihin? ভিলেজৰ যিসকল বাসিন্দা আছিলে, পিপলবিলাক আছিলে, মানুহবিলাক আছিলে, কিয় খগেনক দ্য প্ৰিন্স অফ পানীদিহিং, অৰ্থাৎ পানীদিহিং নামৰ যিখিনি ঠাই আছে, পানীদিহিঙৰ ৰাজকুমাৰ বুলি কোৱা হৈছিলে। কিয় কোৱা হৈছিলে? অ'কে,
আমাৰ খগেন নামৰ এজন ল'ৰা আছিলে আৰু খগেন নামৰ ল'ৰাজনে একচুৱেলি আমাৰ পাঠটোৰ হিৰো বুলি ক'ব পাৰোঁ বা নায়ক বুলি ক'ব পাৰোঁ আৰু খগেনক আন এটা নামেৰে মানুহে মাতিছিলে সেই নামটো আছিলে কি দ্য প্ৰিন্স অফ পানীদিহিং আৰু দ্য প্ৰিন্স অফ পানীদিহিং বুলি কিয় মতা হৈছিলে এইটোৱে আমাৰ প্ৰশ্ন ঠিক আছে so the people call Khoghen the prince of Panidihing because কাৰণ কি he had a knack for কাৰণ তেওঁ এটা মানে knack আছিলে তেওঁৰ এটা এনেকুৱা এটা মানে তেওঁৰ মাইণ্ডত এনেকুৱা মানে চলি আছিলে বাৰে বাৰে solving all kind of problem তেওঁ বাৰে বাৰে প্ৰবলেম সলভ কৰিবই বিচাৰে মানুহে সমস্যাৰ কথা কয় কিন্তু খগেন কিন্তু সমস্যাৰ কথা নকয় খগেনৰ মাইণ্ডসেট কেনেকুৱা ধৰণৰ খগেনে সদায় কি কৰে যে how can we solve some problems প্ৰত্যেকজন ব্যক্তি তো সদায় প্ৰবলেমছ দেখা পায় আমি আমাৰ দৈনন্দিন জীৱনত কেৱল মাত্ৰ প্ৰবলেমে দেখা পাওঁ সমস্যাই দেখা পাওঁ বাট ইফ ইউ হ্যাভ এ গুড মাইন্ডসেট যদি তোমাৰ ভাল এটা মাইন্ডসেট থাকে তেনেহলে তোমাৰ মাইন্ডসেটখিনিয়ে কি কৰিব তোমাক কেৱল মাত্ৰ সমস্যাই দেখুৱাই নিদিব সমস্যাৰ লগতে তোমালোকক সুযোগ প্ৰদান কৰিব যে হাউ ক্যান ইউ সলভ দ্যাট কাইন্ড অফ প্ৰবলেম ওকে দ্যাট ইজ দ্য ট্যালেন্ট হেইটোৱে ৰিয়েল ট্যালেন্ট হয় না নহয় ওকে সো খগেনৰ কিন্তু সেইখিনি বস্তু আছিলে ঠিক আছে যে প্ৰবলেম সলভ কৰিব লাগে তেওঁ প্ৰবলেমৰ কথা বাৰে বাৰে কোৱা নাছিলে সলিউশনৰ কথা কোৱা আছিলে তেওঁ বাৰে বাৰে সলিউশনৰ কথা কৈছিলে ওকে আৰু কি কৈ আছে খগেন অলৱেজ ব্ৰেভলি ষ্টুড বাই দেম ইন দেয়াৰ নিড আৰু খগেনে গাঁওবাসীক যেতিয়া কিবা এটা প্ৰয়োজন হৈছিলে কিবা এটা সিহঁতক প্ৰয়োজনীয়তা অনুভৱ কৰি আছিলে গাঁওবাসীয়ে তেতিয়াই কিন্তু খগেনে গৈ পিনে গাঁওবাসীৰ মাজত থিয় দিছিলে আৰু গাঁওবাসীক হেল্প কৰা দেখা পোৱা গৈছিলে এণ্ড আৰু কি কৈ আছে অলৱেজ হেল্প আদাৰ্ছ আৰু তেওঁ সদায় অন্য ব্যক্তিক বা আনক হেল্প কৰি ভাল পাইছিলে আৰু হেল্প কৰিছিলে বুলি আমি কি কৰিব পাব ক'ব পাৰোঁ ওকে নাও হোৱাট ইজ দ্য নেক্সট কৈ আছে হাউ মাছ অফ দ্য ষ্টৰি ডু ইউ ৰিমেম্বাৰ এনচাৰ দিছ কুৱেশ্যন কুইকলি আমি এনচাৰ কৰিব লাগে তলৰ প্ৰশ্নৰ উত্তৰবিলাকৰ ওকে চ' শ্বৰ্ট কুৱেশ্যন এইবিলাক হয় ওকে Number 1 question who was Khoghen Khoghen কোন হয় how old was he Khoghen কোন হয় আৰু তেওঁৰ কিমান বছৰ বয়স very very important question বাৰে বাৰে পৰীক্ষাত আহি থাকে তোমালোকৰ so Khoghen was a student of Nithai Pukhuri College Khoghen এজন ছাত্ৰ হয় Nithai Pukhuri কলেজৰ আৰু he was 17 years old তেওঁৰ বয়স কিমান বছৰ মাত্ৰ 17 বছৰ বয়স ঠিক আছে now next it rained heavily all week What was the result? তার ফলস্বরূপে কি হয়েছিল It rained heavily all week. গোটেই সপ্তাহ জুড়ে উইকস মানে কি উইক মানে সপ্তাহ গোটেই সপ্তাহ জুড়ে কি হয়েছিল heavily অর্থাৎ বৰকৈ rain হয়েছিল rain মানে কি বৰষুণ হয়েছিল What was the result? ইয়াৰ result কি তার ফলস্বরূপে কি হয়েছিল তোমালোকে ভাবা তোমালোকে আনসার কৰিব পাৰিবাচোন যদি কোনো এখন ঠাইত গোটেই সপ্তাহ জুড়ে বৰষুণ দি থাকে হেভিলি বৰষুণ দি থাকে বৰকৈ বৰষুণ হৈ থাকে তেনেহলে কি হ'ব পাৰে বানপানী হ'ব বানপানীৰ সৃষ্টি হ'ব ঠিক আছে সো ৰেজাল্ট ওয়াজ কি কৈ আছে দা ৰেজাল্ট ওয়াজ দা ওয়াটাৰ অফ ব্ৰহ্মপুত্ৰৰ যিখিনি পানী আছে ৰ'জ এইখিনি কি হৈছে বৃদ্ধি হৈ গৈছিলে এণ্ড দা এম্বেংকমেণ্ট এট চিতলীয়া ভিলেজ আৰু আমাৰ চিতলীয়া ভিলেজৰ যিখিনি এম্বেংকমেণ্ট আছে ওয়াজ ব্ৰিজ যিখিনি আমাৰ চিতলীয়া ভিলেজৰ নদীবান আছে এইখিনি কি হৈছিলে ব্ৰিজ হৈ গৈছিলে অৰ্থাৎ ভাঙি গৈছিলে বুলি আমি ক'ব পাৰোঁ ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা নাই যদি বুজি পোৱা নাই অবভিয়াছলি কমেণ্ট কৰিব পাৰা আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই অবভিয়াছলি ডু ছাবস্ক্ৰাইব তোমালোকৰ ভালৰ কাৰণে কৈ আছোঁ তোমালোকে খুব সুন্দৰকৈ এই গৰমৰ বন্ধত সুন্দৰকৈ ক্লাছ কৰি পিনে আনৰ তুলনাত 1% হ'লেও নিজকে ডেভেলপ কৰিব পাৰিবা 1% মই কোৱা নাই যে 100% ডেভেলপ কৰিব লাগে জাষ্ট ইউ নিড টু ডেভেলপ 1% আৰু যদি 1% ডেভেলপ কৰিব পাৰি আছে নিজকে দেন দ্যাট ইজ দ্য ভেৰি গ্ৰেট থিং কোনো ব্যক্তি আছে নিজকে 1% কিয় সিহঁতে নিজকে মাইনাছত লৈ যায় -10 -20 এনেকৈ মাইনাছত লৈ যায় আৰু তোমালোকে যদি +1% ডেভেলপ কৰিব পাৰা বহুত ডাঙৰ কথা তোমালোকৰ কাৰণে ঠিক আছে ওকে নাও কোৱেশ্চন নম্বৰ সি ইন মুভমেন্ট হাক ৱেভ অফ ৱাটাৰ ব্ৰক ইনটু দ্য ভিলেজ কৈ আছে কি ইন মুভমেন্ট মুহূৰ্ততে হাক ৱেভছ অফ ৱাটাৰ হঠাৎকৈ বৃহৎ ডাঙৰ ৱেভছ মানে হল স্ৰোত অফ ৱাটাৰ পানীৰ স্ৰোত ব্ৰক ইনটু দ্য ভিলেজেছ আমাৰ যিবিলাক গাঁও আছে গাঁৱত আহি পিনে সোমাই গ'ল হোৱাট ইজ দিছ চিচুৱেশ্যন কল এনেকুৱা ধৰণৰ পৰিস্থিতিক কি বুলি কোৱা হয় চ' দিছ চিচুৱেশ্যন ইজ কল কি বুলি কোৱা হয় ফ্লাড বুলি কোৱা হয় ঠিক আছে ফ্লাড হেভক
নালাগে হেবক চেবক লিখিব, ফ্লাড লিখি দিব, বাছ হৈ গ'ল। ফ্লাড মানে কি? বানপানী, হয় নে নহয়? ওকে, আফটাৰ দ্যাট কোৱেশ্চন নাম্বাৰ ডি, খগেন ইউ হেভ সেভ আৱাৰ লাইফ। কি কৈ আছে খগেন? তুমি আমাৰ জীৱন বচালা। গিভ আছ এ নিউ লাইফ, তুমি আমাক নতুন জীৱন দান কৰিলা। হু সেড দিছ, আৰু এই কথাটো কোনে কৈছিলে? হোৱাই ডিড হি সে দিছ, আৰু যোনে কৈছিলে, যিজন ব্যক্তিয়ে কৈছিলে, কিয় কৈছিলে, কিয় ক'বলগীয়া হ'ল, এইখিনি আনচাৰ তোমালোকে কৰিব লাগে। চ' ডক্টৰ হাতী বৰুৱা সেড দিছ, ডক্টৰ হাতী বৰুৱাই এইখিনি কথা কৈছিলে খগেনক, ঠিক আছে, যে খগেন তুমি আমাৰ জীৱনখিনি ৰক্ষা কৰিলা বা আমাক বচালা। হি সেড চ', আমাৰ ডক্টৰ হাতী বৰুৱাই এনেকুৱাকৈ কৈছিলে বিকজ, কাৰণ কি? খগেন ছেভ হিম, খগেনে তেওঁলোকক ৰক্ষা কৰিছিলে বা উদ্ধাৰ কৰিছিলে। এণ্ড হিজ ৱাইফ, আৰু তেওঁৰ ৱাইফক অৰ্থাৎ তেওঁৰ পত্নীক উদ্ধাৰ কৰিছিলে। ফ্ৰম ড্ৰয়িং, নদীৰ পানী উঠাই লৈ যোৱাৰ নিচিনা হৈ গৈছিলে সিহঁতৰ অৱস্থা। আৰু তাৰ পৰা খগেনে যিহেতু সিহঁতক উদ্ধাৰ কৰিছিলে, সেইকাৰণে আমাৰ খগেনহঁতক আমাৰ ডক্টৰ হাতী বৰুৱাই কি কৈছিলে? এনেকুৱাকৈ ক'বলগীয়া হৈছিলে। ঠিক আছে, চ' আই হোপ তোমালোকে বুজি পাইছে। যদি বুজি পোৱা নাই কমেণ্ট কৰিব পাৰা। আৰু ইয়াতে তোমালোকৰ যিখিনি এই পাঠৰ প্ৰশ্ন উত্তৰ ইয়াত সমাপ্ত হৈ গ'ল। কিন্তু এতিয়া এই পাঠৰ আৰু এটা বিশেষ ইম্পৰ্টেণ্ট এটা বস্তু আছে, যিটোক আমি যাক কোৱা হয় কি বুলি? এডভাৰ্ব বুলি কোৱা হয়। চ' এইখিনিও মই তোমালোকক দেখুৱাই দিব গৈ আছোঁ। তোমালোকৰ পৰীক্ষাৰ কাৰণে কিন্তু খুবেই ইম্পৰ্টেণ্ট বা প্ৰয়োজনীয় হয়। তোমালোকে যদি হাফ ইয়াৰলি পৰীক্ষাৰ সন্মুখত চাই আছা, আগতীয়াকৈ চাই আছা, হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। যদি এনুৱেল পৰীক্ষাৰ আগতীয়াকৈ চাই আছা, এনুৱেল অৰ্থাৎ বছৰেকীয়া পৰীক্ষা, তথাপিও ইম্পৰ্টেণ্ট। আৰু যদি ইউনিট টেষ্ট পৰীক্ষাৰ আগেও চাই আছা, তথাপিও ইম্পৰ্টেণ্ট হয়। ঠিক আছে, অ'কে, তেনেহ'লে বুজাৰ যত্ন কৰা। এডভাৰ্ব লিখিব কৈছে। এডভাৰ্বছ অফ মেনাৰ, এডভাৰ্ব অফ মেনাৰ কি কি আছে? যেনেকুৱাকৈ ইয়াত দি আছে কি? boldly, bravely, quickly, slowly, heavily, etc. চোৱা সবৰ লাষ্টত কি আছে? লি আছে, হয় নে নহয়? তাৰ মানে মনত ৰাখিবা, য'ত লি আছে, লি কেনেকৈ লিখে? এই যে এল ৱাই লি, য'ত লি আছে তত কি হৈ যাব? সেয়া কি হৈ যাব? মনত ৰাখিবা, সেয়া এডভাৰ্ব হ'ব। আৰু এনেকুৱা ধৰণৰ এডভাৰ্বক কি বুলি কোৱা হয়? এডভাৰ্ব অফ মেনাৰ বুলি কোৱা হয়। ঠিক আছে, আফটাৰ ডেট এডভাৰ্ব অফ টাইম। এই এডভাৰ্ব অফ টাইম কাক কোৱা হয়? যেনেকুৱাকৈ কি আছে? এগো, সিন্স, বিফৰ, আৰ্লি, চুন, অলৰেডি, ইয়েট, ইটিচি, এইবিলাকক কি বুলি কোৱা হয়? এডভাৰ্ব অফ টাইম বুলি কোৱা হয়। সময়ৰ এডভাৰ্ব হয় এইবিলাক। ঠিক আছে, আফটাৰ ডেট কি কৈ আছে? এডভাৰ্ব অফ প্লেচ অব্লিক পজিশ্যন। প্লেচ মানে ঠাই, পজিশ্যন মানে স্থান। যেনেকৈ হিয়াৰ, দেয়াৰ, নিয়াৰ, আপ, ডাউন, এভৰিৱেয়াৰ, এইবিলাকক কি বুলি কোৱা হয়? এইবিলাকক কোৱা হয় এডভাৰ্ব অফ প্লেচ বা পজিশ্যন বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত কি দিয়া আছে? এডভাৰ্ব অফ ডাইৰেকশ্যন। ডাইৰেকশ্যন মানে কোনফালে যাব, এইফালে যাব নে সেইফালে যাব, এতিয়া ডাইৰেকশ্যন বুলি কোৱা হয়। ঠিক আছে, যেনেকুৱাকৈ লেফ্ট, ৰাইট, টুৱাৰ্ডছ, ইটিচি, এইবিলাকক কি বুলি কোৱা হয়? এডভাৰ্ব অফ ডাইৰেকশ্যন বুলি কোৱা হয়। অ'কে, আফটাৰ ডেট এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি। ফ্ৰিকুৱেঞ্চি মানে কিমান সঘনাই, মানে বাৰে বাৰে হৈ আছে না মাজে মাজে গেপ দি পিনি হৈ আছে, এইটো কোৱা হয় ফ্ৰিকুৱেঞ্চি। যেনেকুৱাকৈ অলৱেজ মানে সদায়, এভাৰ মানে কেতিয়াও, নেভাৰ মানে কেতিয়াও নহয়, অফেন, এভৰিডে, এইবিলাকক কি বুলি কোৱা হয়? ফ্ৰিকুৱেঞ্চি বুলি কোৱা হয়, এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি। এণ্ড তাৰপিছত কি দিয়া আছে? এডভাৰ্ব অফ ডিগ্ৰী। যেনেকুৱাকৈ কি দিয়া আছে? ভেৰি, ট্ৰু, ভেৰি মাছ, এনট, so much, of course, rather, হাৰ্ডলি, এক্সট্ৰিমলি, চোৱা আকৌ লিলি আহি গ'ল। ঠিক আছে, এইবিলাক কি হৈ যাব? এডভাৰ্ব অফ ডিগ্ৰী হৈ যাব। ঠিক আছে, আৰু এটা আছে কি? ইন্ট্ৰগেটিভ এডভাৰ্ব। ইন্ট্ৰগেটিভ এডভাৰ্ব যেনেকুৱাকৈ কি আছে? হোৱেন, হোৱাই, হাউ, যিবিলাক দি পিনে আমি প্ৰশ্ন কৰোঁ সাধাৰণতে, WH ৱাৰ্ড বুলি কওঁ আমি। মই বেলেগ এটা ছেপাৰেট আমি প্লেলিষ্টে লৈ আহিম, বা ছেপাৰেট এটা মই প্লেলিষ্ট নহয় একজেক্টলি, এটা মানে শ্বৰ্ট লৈ আহিম, য'ত মই WH ৱাৰ্ডৰ বিষয়ে ক'ম তোমালোকক। ঠিক আছে, হ'ব, তেতিয়া ভালদৰে বুজিব পাৰিবা। অ'কে, তাৰ কাৰণে কি কৰিব লাগিব? ছাবস্ক্ৰাইব কৰিব লাগিব, নহ'লে তোমালোক চাবই নোৱাৰিবা। ঠিক আছে,
তেনেহ'লে এইবিলাকক কি বুলি কোৱা হয় ইণ্টাৰগেটিভ এডভাৰ্ব বুলি কোৱা হয় ওকে এইবিলাক মনত ৰাখিবা যে এডভাৰ্বৰ উদাহৰণবিলাক মনত ৰাখিবা এটলিষ্ট যদি এইবিলাক মনতো নাথাকে যেনেকৈ কয় ইণ্টাৰগেটিভ এডভাৰ্ব এডভাৰ্ব অফ ডিগ্ৰী এডভাৰ্বছ অফ ফ্ৰিকুৱেঞ্চি এডভাৰ্ব অফ ডাইৰেকশ্যন এডভাৰ্ব অফ প্লেচ এডভাৰ্ব অফ টাইম এডভাৰ্ব অফ মেনাৰ এইবিলাক যদি মনতো নাথাকে এই এডভাৰ্ববিলাক অন্তত মনত ৰাখিবা যেনেকৈ কয় এগো সিন্স হিয়াৰ দেয়াৰ লেফ্ট ৰাইট অলৱেজ এভাৰ ভেৰি ট্ৰু ভেৰি মাছ হুৱেন হোৱাই হাউ এইবিলাক কিন্তু মনত ৰাখিব লাগিব দেই পৰীক্ষাত আহিব তোমালোকৰ ঠিক আছে সো আজিৰ ক্লাছটো মই ইয়াত সমাপ্ত কৰিব বিচাৰিছোঁ অহা ক্লাছত নিশ্চিতভাৱে তোমালোকৰ লগত লগ পাম আকৌ তোমালোকে ছাবস্ক্ৰাইব কৰিব লাগিব তাৰ কাৰণে এই ভিডিঅ'টো চাই পিনে এই ক্লাছখিনি কৰি পিনে ভাল লাগিছে বা তোমালোকে ভালদৰে বুজিব পাৰিছা ছাবস্ক্ৰাইব কৰা কমেণ্ট কৰা লাইক কৰা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা যদি কোনো বেষ্ট ফ্ৰেণ্ড আছে বেষ্ট ফ্ৰেণ্ডক শ্বেয়াৰ কৰিবা ঠিক আছে বাকী কাকো শ্বেয়াৰ কৰিব নালাগে বেষ্ট ফ্ৰেণ্ডক দিবা কেৱল মাত্ৰ ঠিক আছে কাৰণ নহ'লেতো চবৰে ৰ'ল এক নম্বৰ ৰ'ল হৈ যাব হয় নে নহয় গতিকে তোমালোকৰ বেষ্ট ফ্ৰেণ্ডক দিয়া ওকে সো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ অহা ক্লাছত নিশ্চিতভাৱে তোমালোকক লগ পাই আছোঁ আজিলৈ মানে জয় হিন্দ জয় ভাৰত